যুৱকসকলক আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে যিবিলাক আঁচনি ৰাজ্যখনত প্ৰৱৰ্তন কৰা হৈছে তাৰ ফলশ্ৰুতি স্বৰূপে মানে দৰিদ্ৰ লোকৰ সংখ্যা ৰাজ্যখনত হ্ৰাস পাইছে। সিদিনাখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে ভাৰতবৰ্ষত প্ৰায় 25 কোটি দৰিদ্ৰ মানুহৰ সংখ্যা হ্ৰাস পাইছে। এইটো বৰ ডাঙৰ কথা যে চৰকাৰখনৰ মূল লক্ষ্য হৈছে যে সমাজৰ একেবাৰে পিছৰজন মানুহৰ ওচৰত থিয় হোৱা। সেইকাৰণে আমি ভাবিছোঁ যে যোৱা সময়ছোৱা কেন্দ্ৰীয় চৰকাৰ যিবিলাক মানে সামাজিক সুৰক্ষা আঁচনি দৰিদ্ৰ মানুহৰ যিবিলাক কল্যাণৰ আঁচনি সেই আঁচনিবিলাকে আমাৰ যথেষ্ট লোকসকলক প্ৰভাৱান্বিত কৰিছে। যুৱকসকলক আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে যিবিলাক আঁচনি ৰাজ্যখনত প্ৰৱৰ্তন কৰা হৈছে তাৰ ফলশ্ৰুতি স্বৰূপে মানে দৰিদ্ৰ লোকৰ সংখ্যা ৰাজ্যখনত হ্ৰাস পাইছে। সিদিনাখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে ভাৰতবৰ্ষত প্ৰায় 25 কোটি দৰিদ্ৰ মানুহৰ সংখ্যা হ্ৰাস পাইছে। এইটো বৰ ডাঙৰ কথা যে চৰকাৰখনৰ মূল লক্ষ্য হৈছে যে সমাজৰ একেবাৰে পিছৰজন মানুহৰ ওচৰত থিয় হোৱা। সেইকাৰণে আমি ভাবিছোঁ যে যোৱা সময়ছোৱা কেন্দ্ৰীয় চৰকাৰ যিবিলাক মানে সামাজিক সুৰক্ষা আঁচনি দৰিদ্ৰ মানুহৰ যিবিলাক কল্যাণৰ আঁচনি সেই আঁচনিবিলাকে আমাৰ যথেষ্ট লোকসকলক প্ৰভাৱান্বিত কৰিছে।